श्रीमंत अहंकार हरिभक्तर जाना जेन कल्प दोरु ताहांत बिनाई नाई 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 आमार परम गुरु ताहांत बिनाई नाई 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 आमार परम गुरु कृष्ण। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। जय जय कृष्ण कृपा मय महेश्वर जार आज्ञा गिरे बगे ब्रह्मा हरिहर महीच कुर्मयादि अंक अवतार जार ईश्वर कृष्ण करो कोटि नमस्कार। नमो नमो मधुमुरारी पुमहारी अंतजयुतमयाति हवे जाकस्मरी समस्त जगत उद्धारक जार नाम हेनाय कृष्ण करो सहस्र प्रणाम। हेनाय कृष्ण करो सहस्र प्रणाम। सच्चिदानंद रूपाय विश्वोत्पत्त्यादिहेतवे तापत्रय विनाशाय श्री कृष्णाय वयं नमः। श्रीमद् भागवत महापुराणर आलोचना आमी কৰিবলৈ ওলাইছো। যোৱা ভিডিঅ'ত আমি কৃষ্ণৰ কুন্তি স্তব আলোচনা কৰিলোঁ আৰু কুন্তি যেতিয়া স্তব শেষ হ'ল তেতিয়া ভগৱান কৃষ্ণই কুন্তিক ইতিমধ্যে কৃপা কৰিছেই, তথাপিতো তেওঁৰ যি প্ৰেম ভক্তি সেই প্ৰেম ভক্তিৰ ৰব নোৱাৰি ভকতৰ ভক্তিত পৰাভূত বুলি ক'ব পাৰি। পৰাভূত হৈ ভগৱান কৃষ্ণই দ্বাৰকালৈ গমন কৰা বৰ্তমান স্থগিত কৰিলে আৰু কৰি তেওঁ পুনৰ ইন্দ্ৰপ্ৰস্থলৈ বা হস্তিনাপুৰ আমি যি কওঁ তালৈকে পুনৰ ঘূৰিব যাবলৈ উদ্যত হ'ল। ভাগৱতৰ সংস্কৃত ভাগৱতৰ অষ্টম স্কন্ধৰ 44 নম্বৰ যিটো শ্লোক তাত কৈছে ताम बारम इत्तु उपामंत्र प्रविश्य
গজসাহ্যম তাৰমানে ইয়াত অৰ্থটো মই কৈ দিছোঁ যে অনন্তৰে কুন্তী দেৱীৰ প্ৰাৰ্থনা অনুমোদন কৰি ভগৱান কৃষ্ণই ৰথৰ উদ্যত হোৱাৰ পৰা বিৰত হৈ পুনৰ ৰাজপুৰীলৈকে প্ৰত্যাগমন কৰে। ঠিক তেনেতে যুধিষ্ঠিৰৰ মনলৈ সদায় মনত এটা খেলা খেলি আছে, সদায় এটা কথা খেলি আছে যে যদ্যপি ভগৱান কৃষ্ণৰ লীলা তত্ত্বদৰ্শী যি ব্যাস ঋষিবিলাক, আনকি শ্ৰীকৃষ্ণয়ো নানা দৃষ্টান্তৰ জৰিয়তে নানা উপাখ্যানৰ জৰিয়তে যুধিষ্ঠিৰক যি শোকাচন্ন হৈ আছে বহুত বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু যুধিষ্ঠিৰে নুবুজিলে। ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনত এটাই মাত্ৰ চিন্তন, সেই চিন্তনটো হ'ল কি যে আত্মীয় যি বিনাশ কৰিছে কুৰুক্ষেত্ৰ ৰণত, সমস্ত আত্মীয়ৰ যি বিনাশ হৈছে, এই বিনাশৰ পৰা গোত্ৰ হত্যা পাতকৰ পৰা তেওঁ নিশ্চয় পৰিত্ৰাণ নাপাব, নিশ্চয় পৰিত্ৰাণ নাপাব। সেইকাৰণে সংস্কৃত ভাগৱতৰ ৮ম স্কন্ধৰ ৪৭ নম্বৰ শ্লোকত কৈছে অহোমে পশ্যতা জ্ঞানম হৃদি বীৰম দুৰাত্মনঃ পাৰৈক্যশৈব দেহস্য বজ্যোমেহ অক্ষোহিনী কৰ্তা। এতিয়া চাওক, ইয়াত কৈছে বৰ সুন্দৰকৈ অক্ষোহিনীৰ হতা, হতা বুলি কৈছে। কোৱাৰ কাৰণটো হ'ল কি যে মই এনেকুৱা দুৰাত্ম, মোৰ হৃদয়ত কি যে ৰাজ্যৰ প্ৰতি মোহ আহিছিল, মান সন্মানৰ প্ৰতি মোহ আহিছিল, যাৰ কাৰণে মই কুৰুক্ষেত্ৰ মহাসমৰত প্ৰবৃত্ত হৈছিলোঁ। এই যি শৰীৰ যাক শিয়াল কুকুৰে খাব, এই শৰীৰৰ কাৰণে কত অক্ষয়িনী সেনা মই বধ কৰিলোঁ, কত অক্ষয়িনী আন। গতিকে এই পাপৰ পৰা মোৰ পৰিত্ৰাণ কেতিয়াও নহয়। এই পাপৰ পৰা ইয়াত কৈছে বাল দ্বিজ শ্ৰুহিত মিত্ৰ পিতৃ ভাতৃ গুৰুদ্ৰোহ নামে সন্নিৰায়ন মুক্ষয়পি বৰ্ষা জুতা জুতৈ। ৪৮ নম্বৰ কৈছে কৈছে যে মই বালক, ব্ৰাহ্মণ, বান্ধৱ, মিত্ৰ, পিতৃব্য, পিতৃৰ যোগ্য, ভ্ৰাতা, গুৰু প্ৰভৃতিৰ বধকাৰী। গতিকে মোৰ অন্তকাল কি হ'ব বোলে নৰকতো মোৰ নিস্তাৰ নহ'ব, নৰকতো মোৰ নিস্তাৰ নহ'ব। সেইকাৰণে কি হৈছে বোলে নাইনো ৰাজ্ঞ প্ৰজাৱৰ্তু ধৰ্ম যুদ্ধে বধো দিশম ইতি মেনাতু বোধায় কল্পতে শাসনম বসহ। ন্যায় যুদ্ধত শত্ৰু বধ কৰিলে কোনো পাপ নহয়। এই সাক্ষ্য যিটো শাস্ত্ৰ বাক্য কেৱল প্ৰজা পালনৰত যি ৰাজাবিলাক তাৰ কাৰণেহে প্ৰযোজ্য, কিন্তু মোৰ ন্যায় ৰাজ্যলোভীৰ নিজ কৰ্ম সমৰ্থনৰ জন্য মানে কাৰণে নহয়। মই যে আচলতে ন্যায় কৰা বুলি মই ক'ব নোৱাৰোঁ বা ন্যায় যুদ্ধ কৰা বুলি ক'ব নোৱাৰোঁ, কিয় মই ৰাজ্য লোভৰ কাৰণে কৰিছোঁ, এয়া মোৰ নিজ কৰ্ম। গতিকে মোৰ ৰক্ষা নাই, মোৰ ৰক্ষা কেতিয়াও নাই, এই বুলি ভাবে তেওঁ। ভাবি আমাৰ অসমীয়া ভাগৱততো সেইটোৱে কৈছে, ভগৱান কৃষ্ণই বাৰে বাৰে কৈছে যে মহাৰাজ যুধিষ্ঠিৰে কি কৰিলে যে মহাৰাজ যুধিষ্ঠিৰৰ মনত এই যি গোত্ৰ পাতেক হত্যা,
এই গোত্ৰপাতেক হত্যা এই পাপ 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 এইটো সদায় লাগি আছিল আৰু লাগি থকাৰ কাৰণে তেওঁ প্ৰভু ভগৱন্তই কুন্তিক কৃতাৰ্থ কৰাৰ পিছত কৃত্য কৰাৰ পিছত কি কৰিলে হে রাম এ পরম ভকতি দেখি জগতনি বাখ এই হুক বুলি সাক্ষী কৰিলা সাখ কুন্তিৰ ভক্তিত পৰম সন্তুষ্ট হৈ পৰম তুষ্ট হৈ ভগৱান কৃষ্ণই বাৰু এইয়ে হওক মই নাযাওঁ সেই বুলি কুন্তিক আগ কৰি পুনৰ দ্বাৰকালৈ নাযাম বুলি পুনৰ ৰাজসভালৈ আগবাঢ়িল আর দুনাই যাইবে শান্ত স্ত্রী হবক প্রবুদ্ধি কাতর করিয়া রাজা থাকিলা নিরোধী যাব নিদিয়ে তার পিছত আহে ভীষ্ম মুখ্য উৎসৱ মহামুনি সুতে উগ্ৰশ্ৰৱা সুতে সৌনক প্ৰবৃত্তিৰ ৰজাসকলৰ মানে আগত ভীষ্ম মুখ্যোৎসৱ ক'বলৈ আৰম্ভ কৰিলে হে ৰাম গোত্ৰ হত্যা পাতক ৰিয়া যুধিষ্ঠিৰ মাধৱৰ প্ৰবোধেন হইল বুদ্ধি স্থিৰ অধিক বলন্তে কৰা কৃষ্ণ কবিশত হে বুজিলো সকলে তোমা ৰেহে কুতনাত ভগৱান ওচৰতে আছে অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ যি নিৰন্তৰ তেওঁলোকক ইমানবিলাক আপদত ৰক্ষা কৰিলে যি কুৰুক্ষেত্ৰ ধৰ্মত তেওঁলোকৰ বিজয় আনি দিলে সেই কৃষ্ণক কৈছে যুধিষ্ঠিৰে কৃষ্ণৰ কথাত এতিয়াও সন্তোষ হোৱা নাই কৃষ্ণই কিমান বুজাইছে উপাখ্যান শাস্ত্ৰাদিৰ কিমান যুক্তিৰ দ্বাৰাই যে এইটো গোত্ৰ হত্যা হোৱা নাই এইটো গোত্ৰ হত্যা হোৱা নাই কিন্তু যুধিষ্ঠিৰৰ মনত কিয় বোলে যেতিয়ালৈকে বিশ্বাস নজন্মে গুৰু আৰু বেদান্ত বাক্য এই দুটাক যেতিয়ালৈকে বিশ্বাস নজন্মে তেতিয়ালৈকে মানুহৰ ভক্তি নহয় তেতিয়ালৈকে মানুহৰ ভক্তি নহয় গুৰু আৰু বেদান্ত বাক্য যি এতিয়া কৃষ্ণৰ মুখৰ বাণীয়ে বেদান্ত বাক্য কৃষ্ণই কৈ আছে গোত্ৰপাতে খোৱা নাই কিন্তু যুধিষ্ঠিৰে নামানে সেইকাৰণে কৈছে কি যে এইবিলাক সব তোমাৰে কুটনাট কৃষ্ণক কৈ আছে কিহৰ কাৰণে বোলে নাজানাৰ কাৰণে কৈ আছে যে তোমাৰ কুটনাট কান্দন্ত কৰিল বুলি হৃদ বিঘাত ব্যাসৰ বাক্যত নাই ৰাজাৰ সঞ্জাত কহন্ত যতিক যজ্ঞ যোগ প্ৰায় চিত্ত নুহিহান্ত তথাপিত নৃপতিৰ চিত্ত মুঠতে সি ব্যাসে হওক বা বশিষ্ঠই হওক বা ব্ৰহ্মাই হওক বা মহেশ্বৰে হওক বা সাক্ষাৎ কৃষ্ণই হওক যেতিয়ালৈকে বিশ্বাস নাই সেইজনৰ ওপৰত তেতিয়ালৈকে একো কামত নিদিয়ে আমাৰ ঔষধৰ নিচিনা ডাক্তৰৰ ওপৰত যদি বিশ্বাস নাই সেইজন ডাক্তৰে যিমান ভাল ঔষধ নিদিয়ক কিয় কামত নিদিয়ে ব্যাসে কৈছে কত যজ্ঞ কৰিলে যোগ কৰিলে কত কি কৰিলে কিন্তু নুহি শান্ত তথাপিত নৃপতিৰ চিত্ত যুধিষ্ঠিৰৰ চিত্ত কিন্তু শান্ত হোৱা নাই তে কি হ'ব হে ঈশ্বৰৰ ইচ্ছা কোনে কৰিবে নিৰোধ
ভীষ্মৰ মুখে হে আংক কৰাইব প্ৰবধ। ভগৱানৰ ইচ্ছাক কোনে বন্ধ কৰিব, নিৰোধ কৰিব? গতিকে ঈশ্বৰে ভাবিছে ইয়াক ভীষ্মৰ মুখেদি, কিয় ভীষ্মৰ ওপৰত অটল বিশ্বাস। যেনেকৈ দ্ৰোণে যুধিষ্ঠিৰৰ ওচৰলৈ গৈছিল যেতিয়া অশ্বত্থামা হত বুলি ভীমে আৰ্তনাদ কৰি আছিল, অশ্বত্থামা হত, অশ্বত্থামা হত, অশ্বত্থামা হত। তো দ্ৰোণাচাৰ্যই যুধিষ্ঠিৰৰ ওচৰলৈ গৈছিল, কিয়? বিশ্বাস কৰে। যুধিষ্ঠিৰে কেতিয়াও মিছা কথা নকয়। ঠিক তেনেদৰে পাণ্ডৱ পুত্ৰসকলে কেৱল পিতামহ ভীষ্মৰ ওপৰত বিশ্বাস, যে তেওঁ কেতিয়াও আমাৰ অহিত নিচিন্তে। আৰু ভগৱানে জানে, আৰু জানি কৰিছে কি? আৰ হেন মনে মানসন্তে ঈশ্বৰ মাধৱে গৈলা কুৰুক্ষেত্ৰ কপান দবহ বান্ধৱে। গতিকে গোটেই সকলোকে দ্ৰৌপদী, কুন্তি, পঞ্চ পাণ্ডৱ আদি কৰি সকলোকে লগত লৈ গ'ল কুৰুক্ষেত্ৰলৈ গ'ল। আৰু তাত কুন্তি আদি কৰি নাৰী সবে গৈলা লৰি। হে মহাভাগৱত ভীষ্ম জৈতয়াচা পৰি। য'ত মহাভাগৱত ভীষ্ম পৰি আছে, মহাভাগৱত যদ্যপি তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অধৰ্মৰ পক্ষত যোগ দিয়া হেন পাই, কিন্তু তেওঁ স্বধৰ্ম পালন কৰিছে একমাত্ৰ কৃষ্ণক আত্মসমৰ্পণ কৰি। কেৱল কৃষ্ণক আত্মসমৰ্পণ কৰি স্বধৰ্ম। আৰু সেইকাৰণে ভগৱান কৃষ্ণই নিজৰ অংগীকাৰ নেওচি ভীষ্মৰ অংগীকাৰ ৰক্ষা কৰিছে। এনেকুৱা ভকত, এনেকুৱা মহাভাগৱত। কৃষ্ণই কৈছিল মই যুদ্ধত অস্ত্ৰ নধৰোঁ, ভীষ্মই কৈছে মই তোমাক ধৰাইহে এৰিম। আৰু এনেকুৱা এটা পৰিস্থিতিৰ উৎপন্ন কৰে যে কৃষ্ণই ৰথৰ পৰা নামি চক্ৰ লৈ, চক্ৰ মানে ৰথৰ চক্ৰ লৈ ভীষ্মৰ পিনে ধাৱমান হয়। অৰ্জুনে ভৰিত ধৰিছে, প্ৰভু তুমি অস্ত্ৰ নধৰো বুলি কৈছে। চাওক, দুই ভকতৰ যি ভক্তি, এইফালে ভীষ্ম, এইফালে অৰ্জুন। ভগৱানে দুই পক্ষ উদ্ধাৰ কৰিব লগা হৈছে। ভীষ্মৰ অংগীকাৰ ৰক্ষা আৰু এইফালে অৰ্জুনৰো সখা বান্ধৱ। তুমিতো যুদ্ধত নকৰোঁ বুলি কৈছা, তুমি অস্ত্ৰ পেলাই দিয়া, নহ'লে মোৰ মান ইজ্জত চব যাব আমাৰ। তোমাৰ কি হ'ব? সমস্ত জগতৰ লোকে তোমাক নিন্দা কৰিব, তুমি অস্ত্ৰ নধৰোঁ বুলি অস্ত্ৰ ধৰিবা। অৰ্জুনে চৰণত ধৰি প্ৰভু ভগৱন্তক ৰক্ষা কৰিছে। সেইফালে ভীষ্মই প্ৰণাম কৰি আছে, প্ৰভু তুমি কেনে কৃপাময়, কিমান কৃপালু, কিমান তুমি দয়াময়। নিজৰ বাক্য লংঘন কৰি তুমি মোৰ বাক্য ৰক্ষা কৰিছা। এইকাৰণে মহাভাগৱত। দেখিলা ভীষ্মকৰ শয্যাতয়াসন্তে, যেন পুৰন্দৰ পাত হৈল স্বৰ্গহন্তে। আৰু তাত কোন আছে বোলে? যত দেৱৰ্ষি, ৰাজৰ্ষি, ব্ৰহ্মৰ্ষি, নাৰদ প্ৰমুখ্য সমস্তবিলাক তাত ভীষ্মৰ ওচৰত আছে। তাত আহি বহল সমাজ পাতিলে, আৰু বহল সমাজ পাতি সবাগো পূজা কৰিলে। কোনে? ভীষ্মই। হৰসজ্জাত পৰি থকা জনে বোলে মনেৰে মানসী শ্ৰেষ্ঠতম কি বোলে? শ্ৰেষ্ঠতম পূজা মানসিকভাৱে যাক যেনেকৈ বাদ্য অৰ্ঘ্য দিব লাগে, যি দিব লাগে সমস্তকে দি বহাইলে। কেনেকৈ বহাব পাৰে? মনেৰে সমস্ত চলি আছে, মানসিকভাৱে ভক্তি চলি আছে। আৰু ই ভকতিৰ একদম শ্ৰেষ্ঠতম মানসিক ভক্তি। আৰু ভীষ্মৰ অৱস্থা দেখি পঞ্চ পাণ্ডৱ শোকাবিহ্বল হৈ
নেত্ৰ সজল হৈ আহিছে। কুন্তি সত্যবতী আদি নাৰীবিলাকে কান্দি আছে মহাভাগৱত ভীষ্মৰ এই অৱস্থা দেখি। আৰু পৰম ধাৰ্মিক পঞ্চপাণ্ডৱ তেওঁলোকক ভীষ্মই ক'ব ধৰিছে, পঞ্চপাণ্ডৱ, হে ৰাম পৰম ধাৰ্মিক পাঞ্চ কৃষ্ণ কহ মুখ ইহি মহা কষ্ট তৰা হব পাইলা দুখ। তোমালোক মহাধাৰ্মিক কিন্তু তোমালোকে বহুত দুখ পালা। কিয় দুখ পালা? আর হামাও কুন্তি তোমা কে করো খেদ পাণ্ডুর মরণে দুঃখ পাইলাই অবিচ্ছেদ। এই পাঞ্চ পুত্র লয়া করিলা বিদেখ ধৃদুষ্ট ধৃতরাষ্ট্রে নেদে লেখ কোন ক্লেখ। আর জানো নাই তো দুঃখ লিখিত তোমার কালে ঘটাইল কয়ানি ইগবনিকাৰ। ভীষ্ম মহাভাগে কৈ আছে, ইমান কম বয়সতে পাণ্ডু মৰি গ'ল, তুমি বহুত দুখ পালা। আৰু এই পঞ্চপুত্ৰক লৈ তুমি ক'ত বনবাস খটিব লগা হ'ল, অজ্ঞাতবাস খটিব লগা হ'ল। আৰু মই নিশ্চিত জানো এয়া তোমাৰ নিজৰ পূৰ্ব প্ৰাৰব্ধ নহয়, তোমাৰ আগত কৰ্মৰ ফল নহয়। কি বোলে কালে আনি এইবিলাক তোমাক দিছে, এই ভোগাইছে। আর ঈশ্বর কালে হে ঘরে জগতরে আয়ু সংহারত ভ্রমে মে ঘক যেন বা। ঈশ্বর যি কাল তেওঁ জগতৰ আয়ু হৰণ কৰে। সৌগিদিনা ইমান আছিলো, ইমান হলো, ইমান আজি কেইদিনমান পিছত চাল খতৰা হতৰি দিব। এই জগতৰ এই অৱস্থা। তথাপিতো এইটোকে মই ভাবি আছো। ই জন্মিল, বাঢ়িল, নানান ধৰণৰ পৰিণাম হ'ল, সুখ দুখ আদি, গৰম শীত উষ্ণ ইমানবিলাক পৰিণাম হ'ল। ফলস্বৰূপে ইয়াৰ ক্ষয় হ'ল, কিন্তু আমাৰ ভাৱনা নাই এইটোৱে মই। সেই 5 বছৰীয়া শিক্ষিতোই যি কয় এইটো মই, আজি 60 বছৰীয়া বুঢ়াটোৱেও কৈ আছে এইটোৱে মই। উপলব্ধি নাই, দেহটোৰ যে আয়ু হৰণ হৈ আছে নাই। কিন্তু ভীষ্ম মহাভাগে কৈছে যে কালে হৰণ কৰে কি জগতৰ আয়ু। কেনেকে বোলে, যেনেকে মেঘক বায়ুৱে উৰাই লৈ ফুৰে, মেঘে কিন্তু ভাবে কি ময়ে উৰি আছো। ঠিক তেনেকে আমাৰ আয়ু হৰণ হৈ আছে, কিন্তু মই ভাবি আছো এইটোৱে মই। এ ধন জন জীৱনতি লেক হৱে সানা কাল কতর গিপে নাই এক জন। কালক তৰ্কিব পাৰে, কালৰ হাতৰ পৰা পৰিত্ৰাণ পাব পাৰে এনেকুৱা কোনো নাই। ধন জন জীৱন যৌৱন সমস্ত কালে বিনাশ সাধন কৰে, কোনেও কালৰ হাতৰ পৰা আতি অগত নকঘ তাৱে কালে আনি পৰময়াশ্চৰ্য ইহে শুনা দুয়ো প্ৰাণী। কি কৈছে?
আতি অঘটনকো ঘটাৱে কালে নঘটাটো ঘটাব পাৰে আৰু ঘটিবলগীয়াটোও নঘটাব পাৰে কালৰ ইমান মহিমা য'ত ধৰ্ম ৰাজ যুধিষ্ঠিৰ গদাপাণি ধনঞ্জয় গাণ্ডুক ধনুৰ্ধৰ আছে আৰু য'ত পৰম ৰোহিত কৃষ্ণ য'ত আছে দেখা এইকেইটা থাকতেও ধৰ্মৰাজ যুধিষ্ঠিৰ মহাবলী ভীম মহাধনুৰ্ধৰী অৰ্জুন আৰু কৃষ্ণ সাক্ষাৎ পৰমেশ্বৰ থকা সত্ত্বেও কিমানবিলাক আপদ আহিছে এ দেখি আশ্চৰ্য কিন তথাতে আপদ তাতে আপদ আর ধর্মিষ্ঠ বলিষ্ঠ ধনুর ধরা কিছু নুই গুন্তি ধর্মিষ্ঠ বলিষ্ঠ ধনুর্ধর বলি নাই কি আর যেন করে ঈশ্বরে হে হিয়ে হবে হুই কেবল ঈশ্বরে যি করে ঈশ্বৰৰ ইচ্ছাত যি ঘটে সেয়ে হ'ব পাৰে ইয়াত ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিবাধৰ গদাধৰ একো নাই ইয়াত আর ঈশ্বর চেষ্টা কজানে কমনম হন্তে ব্রহ্মাবর মোহ যায় যাক বিচারন্তে মহামহন্তও ঈশ্বৰৰ চেষ্টাক নাজানে তেওঁৰ যি লীলা এই লীলাক বুজিব পাৰে যে কোনোবা আছে কোনো নাই সেইকাৰণে ভীষ্মই আঙুলিয়াই দিছে আঙুলিয়াই কি আর সিনাই বেলা গিলা ভীষ্মে মেলিয়া আঙ্গুলি এহেন্তে ঈশ্বর কৃষ্ণ কালয়াং কবু কাল অন্য কোনো নহয় আর ঈশ্বর আন কোনো নহয় এও ঈশ্বর আর এও কাল এইবুলি আঙুলি তোৱাই কৃষ্ণৰ পিনে কৈছে এহেন্তে ঈশ্বৰ কৃষ্ণ কাল অংক বুলি এও ঈশ্বৰ এও কাল যি ঘটি আছে যি ঘটিব সমস্ত এওৰ ইচ্ছা আর সম্প্ৰতি আচন্ত গুয়া দৈব কীৰ্তনয় আন্তে হুই জগতৰ সৃষ্টি স্থিতি লয় বৰ্তমান দৈব কীৰ্তনয় হৈ আছে আৰু এও সৃষ্টি স্থিতি লয়ৰ একমাত্ৰ কাৰণ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যদি অধিকাৰী আছে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যদি সৃষ্টি স্থিতি লয়ৰ যদি কাৰণ কাৰণৰো কাৰণ সমস্ত কাৰণৰো কাৰণ এও ভীষ্মই চিনাই দিলে কেনে মহাভাগৱত কেনেকে জানি কৃষ্ণ কিমান পুণ্যবান কিমান ভাগ্যবান যি কৃষ্ণক সমস্ত লোকে মনুষ্য জ্ঞান কৰি আছে যি ব্যাসে সমাধিত ব্ৰহ্ম সাক্ষাৎ কৰিও সন্মুখত থকা কৃষ্ণকে বুজিব পৰা নাই আজি ভীষ্মই দেখুৱাই দিছে এহেন্তে ঈশ্বৰ কালো অংক বুলি যি ঘটি আছে চব এওৰ ইচ্ছা আর কোটি ব্রহ্মাণ্ডর নাথ এন্তে মহা হরি মায়ায় লোক কমুহি আশা সদ্ম করি কোটি ব্রহ্মাণ্ডর মহাহরি আর মায়ার দ্বারা সকলকে মোহিত কৰি আছে সকলকে মোহিত কৰি আছে কিন্তু পাণ্ডু পুত্ৰ তোমা হার মহাভাগ পাহিলা গৃহতে হেন ঈশ্বৰকে লাগ পাঞ্চাদূত কৰা কত হাৰথিৰ থৰ মন্ত্ৰী হুয়া বুজান্ত হা মান্য যেন নৰ কিন্তু তোমালোক বহুত ভাগ্যৱান যুধিষ্ঠিৰ তোমালোকৰ ৰথৰ সাৰথি হৈছে তোমালোকে দূত কৰি পঠাইছা তোমালোকৰ গৃহতে আছে সামান্য মনুষ্যৰ দৰে কৰ্ম কৰি আছে এইকাৰণে যুধিষ্ঠিৰ
হে রাম আহানে শরণে মাত্র চিত্ত স্থির করি স্থির করা প্রতিপাল প্রজা রাজা যুধিষ্ঠির। গতিকে তেওঁৰ শ্ৰীচৰণত মাত্ৰ চিত্ত স্থিৰ কৰা আৰু প্ৰজা প্ৰতিপালন কৰা, কেৱল তেওঁকে ঈশ্বৰ, এওঁ ঈশ্বৰ। আৰু এই বুলি ভীষ্মই দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম চয় কহি আছে দিলা তান মনৰ সংয়। কি কৈছে? দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম সমস্ত কৈ যুধিষ্ঠিৰৰ মনৰ যিমান সংয় আছিল সকলো ছেদ কৰিলে আৰু কৰি শেষত কৈছে হে নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণ কচি নাইলা এন্তে পৰম ঈশ্বৰ। চাওক, ভাগৱত ধৰ্ম বহুত বহুত আছে, কৌটি কৌটি ভাগৱত ধৰ্ম। বোলে কি কয় ভাগৱত ধৰ্ম কৌটি কৌটি? বোলে নিমিন বৈদ্য সংবাদ। কোন ভাগৱত ধৰ্ম? তাত চাব, কবি নিগদতি শুনিও নৃপতি হে কহু বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে দান মহা তপজপ তীৰ্থ ব্ৰত। তাৰে পৰৱৰ্তী ঘোষাত কৈছে লৌকিক আৰু বৈদিক ধৰ্ম। তাৰে পৰৱৰ্তী ঘোষাত কৈছে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণ তয়ৰ পিলে সিও হৈ জানা হে মহাভাগৱত ধৰ্ম। এতিয়া চিন্তা কৰ, স্বভাৱৰ ধৰ্ম, লৌকিক ধৰ্ম, বৈদিক ধৰ্ম, নিত্য ধৰ্ম, নৈমিত্তিক ধৰ্ম, চাৰি জাতিৰ ধৰ্ম, চাৰি আশ্ৰমৰ ধৰ্ম, সমস্ত ধৰ্ম যদি কৃষ্ণক অৰ্পণ কৰি কৰা হয় তেনেহ'লে সি মহাভাগৱত ধৰ্মলৈ ৰূপান্তৰ। কিন্তু ইয়াত কি কৈছে? নাহি ভাগৱত ধৰ্ম সমান নামৰ। ইয়াত নহয়, তাতেও কৈছে, নিমিন বৈদ্য সংবাদতো কৈছে যে এইবিলাক ধৰ্মক যদি মহাভাগৱত ধৰ্মলৈ ৰূপান্তৰ কৰিবলগীয়া হয় এটা চৰ্ত আছে। কি চৰ্ত? গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰে যদি ভকতি। এই চৰ্তটো লগাই দিছে তাত। মন ইন্দ্ৰিয়ক দমন কৰি, সংযমন কৰি, গৰ্ব অহংকাৰ নাইকিয়া হৈ যদি কৃষ্ণক অৰ্পণা কৰিব পাৰে তেতিয়াহে এই মহাভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। মাথা চপৰাই বোলে নিমিৰাই নপাইলো সংসাৰ পাত। নিমিৰাজে কৈছে মহা যোগীও যি মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সংযমন কৰিব নোৱাৰে, মই কোন কোটা, মই কেনেকৈ কৰিম? তাৰমানে মই এইবাৰো সংসাৰৰ পৰা পাৰ নাপালোঁ, উদ্ধাৰ নাপালোঁ। কবি গীত হৈছে নহয় নহয় ৰাজা, তুমি ভয় নকৰিবা। কিয়? মই তোমাক সুগম ধৰ্ম কওঁ, সুগম ধৰ্ম, অতি সুগম। ইয়াতকে আৰু সুগম ধৰ্ম নাই। বোলে কি? অনাদৰিয়ান ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনানিতে মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবে মহাসুখে নাহি ভাগৱত ধৰ্ম সমান নামৰ। একে অনাদৰিয়ান ধৰ্ম, সমস্ত ধৰ্ম পৰিহৰা, মাধৱৰ জন্ম কৰ্ম মাত্ৰ মহন্তৰ মুখেদি শুনা। কৃষ্ণ বিষ্ণু হৰি ৰাম এই চাৰিটা কি? বোলে জগত প্ৰসিদ্ধ নাম, লাজ এৰি গাইবে মহাসুখে। সেইটো যদি কৰা, ইয়াত ভাগৱত ভীষ্মই কৈছে নাহি ভাগৱত ধৰ্ম সমান নামৰ। নামৰ সমান। মহাপুৰুষ শংকৰদেৱে সেইকাৰণে কি কৈছে? বোলে নাম। কলিত কি? বোলে নাম।
नारदे की কৈছে बोले हरेर नाम হইব কেবলম কলৌ নাস্তিব্য 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 গতিৰে नाम কলিযুগত কেৱল नाम परम धर्म আৰু এই বুলি কৃষ্ণক যেতিয়া চিনাই দিলে ভকত বৎসল কৃপাময় হৰি হে যুধিষ্ঠিৰ তেওঁৰ শ্ৰীচৰণত পৰি থাকা मात्र तेर शरणत भालके धरा खामुसी धरा उद्धार हो जा बाबा आर यद्यपि खबाते सम एन्ते भगवंत यद्यपि जेहेतु तेवरे समस्त सकलोते समान किन्तु कि हे भकतर पक्षपात तथापि करंत सकलो तेवर सकलोके तेव समभावे चाय কিন্তু তথাপিতো ভকতৰ প্ৰতি তেওঁ পক্ষপাত কৰে ভকতৰ প্ৰতি ভকতৰ ভক্তিত তেওঁ বৈশ্য হৈ যায় স্বাধীন মই প্ৰাণেৰে দেখা এনে অসময়ত মই প্ৰাণ ত্যাগ কৰি সেইটো জানি কি কৰিছে আপুনি ভৈলন্ত আখি আগে উপগত সম্মুখত আহি উপস্থিত হৈছে তেওঁৰ কাৰণে সকলো সমান তেওঁ নিৰপেক্ষ কিন্তু ভকতৰ পক্ষপাতিত্ব কৰে ভকতৰ প্ৰতি ইমান প্ৰেম তেওঁ ইমান ভকত বৎসল তেওঁ ধেনু যেন মতে বৎসক পাল তুমি সেই মতে পালাৰাম ভকতৰ প্ৰতি পৰম কৰুণাময় পৰম কৃপাল পৰম কৃপাময় এই বুলি কোৱাৰ লগে লগে ভীষ্মৰ চকু দি হৰ 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 চকু পানী ওলাব ধৰিছে প্ৰেমত গটগট হৈ গৈছে আৰু তাৰ পিছত কৈছে हे प्रभु हे कृष्ण कृष्ण आबे मोरया गता जितु चतुर भुजारूपा करी तो हे प्रभु हे गोविंद हे अनाथर नाथ गतिर गति मोर सम्मुखत जी तुम चतुर्भुज रूप व्यक्त करिसा मैं प्राण नेरा पर्यंत जाते ता सम्बरण नकरा प्रभु मैं समस्त दुख पाहरी गई हरर यद्यपि मैं हरहज्यात आसो तुम्हार এই যে रूप अनंत कोटि चंद्र मोर समस्त देहर जिमान दुख যন্ত্রণা समस्त पाहराई दिছে हे गोविंद तुमी एक गृहित तुमी आत्मा कार कारणे बोले भगतर कारणे प्रभु और সেই कारणे কি করা যাব দেখে এরইত মই কলে বর তাবে মোক অপেক্ষে পাব কথা গতিকে মই প্রাণ নেরা পর্যন্ত তুমি যাতে এই রূপটো এৰি নিদিয়া এই বুলি কৃষ্ণ ভীষ্ময় হর 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 চকু পানী পৰি আছে কান্দি আছে কৃষ্ণয় ভীষ্মৰ ভক্তি দেখি ব্যাকুল হৈ উঠিছে ভকতৰ ভক্তিত ভগৱান চকু পানী পেলাই তেওঁ কেনে কৃপালু আদি কোনোবা দেৱ দেৱতা আছে না ভক্তৰ কাৰণে এনেকুৱা কৃপালু ইমান কৃপাময় কৃপা কৃষ্ণ अपराध विनाशन तजुनामे नारायण जानी नामे पखिलो हर अनागति नायिके मरणे अपराध क्षमा करी तुमी दया हरि मुख
কৃপার সাগর দৈবকী নন্দন পুরী মনস্কম ভগতর ভঙ্গ হরণ মুখে জয় জগৎগুরু শ্রীমন্ত শঙ্কর।